নমস্কাৰ অসমবাসী ৰাইজ, মই টি.কে. মাইণ্ড চেনেলটো দাদাজনৰ দৰে বাতৰি ভিডিঅ' বনাওঁ। বাতৰি ভাল পাই যদি লাইক ছাবস্ক্ৰাইব কৰিব। জয় আই অসম। প্ৰথমটো খবৰ, কৃত্ৰিম বানত ডুব গ'ল সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ। এজাক প্ৰবল বৃষ্টিপাতৰ পাছতে সোণাপুৰ কলেজৰ সন্মুখত বা জুবিন ক্ষেত্ৰৰ ওচৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত ডুব যায়। জল নিষ্কাশন ব্যৱস্থা সুচাৰু নোহোৱাৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰে। ফলস্বৰূপে ব্যৱস্থাপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰেৰে পানী জমা হৈ যান-বাহন চলাচলত গুৰুতৰ ব্যাঘাত জন্মায়। পিছতো খবৰ, অসমত প্ৰলয়ংকাৰী বানপানীত মৃত্যুৰ সংখ্যা ৭৮ গৰাকীলৈ বৃদ্ধি পাইছে। এতিয়াও বানৰ কবলত অসমৰ ৭খন জিলা। বানত আক্ৰান্ত ২১টা ৰাজচক্ৰ, ৫৫১খন গাঁও। বানপানী কবলত পৰিছে ৩,৩১,০০০ জন লোক। উজনি অসমৰ বান বিধ্বস্ত অঞ্চলত এতিয়াও নিখোজ হৈ আছে কেইবাগৰাকী লোক। পিছতো খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৯ জুলাই বুধবাৰে অসমবাসীৰ মংগল কামনা কৰি শদিলাপুৰৰ ঐতিহাসিক ভাঙাৰা গোসাঁই নামঘৰত উপস্থিত হৈ সেৱা প্ৰাৰ্থনা কৰে। তেওঁ নামঘৰত উপস্থিত হৈ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে অসমৰ শান্তি, সমৃদ্ধি আৰু উত্তৰণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। অসমবাসীৰ মংগল কামনাৰ বাবে নামঘৰত সেৱা প্ৰাৰ্থনা কৰাটো ভাল পাইছোঁ। কিন্তু অসমবাসী ৰাইজক সহায় কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পিছতো খবৰ, পুনৰ নিপকোৱে খুলি দিছে ৩খনকৈ গেট। এৰি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেটৰ পানী। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই ৩খন গেট খুলি দিয়া হৈছে। বৃহস্পতিবাৰে পুৱাৰ তথ্য অনুসৰি প্ৰতি ছেকেণ্ডত ৯৪,০০০ লিটাৰ পানী এৰিছে নিপকোৱে। উল্লেখযোগ্য যে উজনি অসমৰ কেইবাখনো জিলাত ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই নিপকোৱে প্ৰথম অৱস্থাত ৪খনকৈ গেটেৰে পানী এৰিছিল যদিও পৰৱৰ্তী সময়ত বৰষুণ কমাৰ ফলত বন্ধ কৰিছিল এই গেটসমূহ। কিন্তু ২৯ জুলাই বুধবাৰে অসমৰ লগত নাগালেণ্ডতো অতিপাত বৰষুণ হোৱাৰ ফলত পুনৰ ৩খনকৈ গেটেৰে নিপকোৱে পানী এৰি দিয়ে। ইয়াৰ ফলত পুনৰ উজনি অসমত বানৰ আশংকা কৰা হৈছে। কিয়নো নিপকোৱে পানী এৰি দিলেই গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ দৈয়াং নৈৰ জলস্তৰ বৃদ্ধি পায়। পিছতো খবৰ, অসম চৰকাৰে সত্ৰ, নামঘৰ আৰু ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভূমি সুৰক্ষিত কৰাৰ বাবে এক নতুন নীতি গ্ৰহণ কৰিছে। তথ্য অনুসৰি এই আইন বা নীতিৰ মূল দিশসমূহ হ'ল সত্ৰ, নামঘৰ বা ঐতিহাসিক কীৰ্তিচিহ্নৰ ৫ কিলোমিটাৰ ব্যাঘাতৰ ভিতৰত থকা ভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অঞ্চলসমূহত ভূমি কিনা-বেচা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হোৱা নাই। কিন্তু ইয়াত মাটি পট্টা থকা স্থানীয় লোকেহে মাটি ক্ৰয়-বিক্ৰয় কৰিব পাৰিব। সত্ৰৰ আশে-পাশে মাটি বিক্ৰী কৰিবলৈ চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। কেৱল ৩ প্ৰজন্ম ধৰি সেই স্থানত স্থায়ীভাৱে বসবাস কৰা লোকৰ মাজতহে মাটি কিনা-বেচা কৰিব পাৰিব। উক্ত অঞ্চলসমূহত মাটি পট্টা নথকা বা বাহিৰৰ পৰা অহা লোকে মাটি বেদখল কৰি থাকিলে তেওঁলোকক উচ্ছেদ কৰা হ'ব বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে। আজিলৈ বাতৰি ইমানেই আছিল।